Hello everyone, welcome to Gyansila. So loisu aji apnalokor kane top 30 general English question one word substitution. Aji topic to hoise English or one word substitution, that means eta শব্দত প্ৰকাশ কৰা আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে এডিআৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট টপিক এটা হয় ইংলিশৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হয় তো ভিডিও বিলাক সম্পূৰ্ণকৈ চাওক আৰু ভিডিওৰ আপডেটছ সমূহ আমাৰ পাই থাকিবলৈ আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব আজিয়েই কৰি থওক ওকে সো লেটস স্টার্ট আৰু এটো প্ৰথম প্ৰশ্নটো আছে এ 14 লাইন পোয়েম ইজ কল্ড 14টা লাইনৰ এটা কবিতা কি বুলি কোৱা হয় লিৰিক কসমোপলিটান এপিলগ সনেট কি হ'ব শুদ্ধ উত্তৰ 14টা লাইনৰ যেটো কবিতা হেতু কোৱা হয় সনেট ওকে তো আমাৰ ফাৰ্স্ট আসামিজ সনেট ৰাইটাৰ কোন যদি হুধে লগত জিকে অকন জনাই দিছো ফাৰ্স্ট আসামিজ সনেট ৰাইটাৰ এটো শুনিছে সনেট শব্দটো শুনিছে তো ফাৰ্স্ট আসামিজ সনেট ৰাইটাৰ কোন হয় হেয়া হৈছে ভট্টদেৱ এটো সব জানাই সবে তেনেকে মনত ৰাখিলে হল বস্তুটো লাভ ফৰ দা হোল ওয়ার্ল্ড গোটেই পৃথিৱীকে যিয়ে ভাল পায় কি বুলি কোৱা হয় লাভ ফৰ দা হোল ওয়ার্ল্ড ফিলান্থ্ৰপি স্পেশালিস্ট নোবেলিটি লাভেবল তো কি হয় লাভ ফৰ দা হোল ওয়ার্ল্ডক কোৱা হয় ফিলান্থ্ৰপি বুলি ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 এ পারসন হু মেক্স হিজ জার্নি অন ফুট ইজ কল্ড এনেকুৱা এগৰাকী ব্যক্তি যিয়ে জার্নিটো কৰে বাট খোজ কাঢ়ি পেলাই অন ফুট এটো কি বুলি কোৱা হয় ৰেমলাৰ ওয়ান্ডারার পেডিস্ট্রিয়ান ওয়াকার কারেক্ট আনসার কি হয় কারেক্ট আনসার হ'ব অপশন সি পেডিস্ট্রিয়ান নেক্সট কোয়েশ্চন নম্বৰ 4 এ ম্যান হু কেটচেস ফিশ এজ এ হবি ইজ কল্ড এগৰাকী ব্যক্তি যিয়ে কি মাছ ধৰি ভাল পায় মাছ ধৰি পেলাই ভাল পায় যাক মাছ ধৰাটো যাৰ হবি হয় এটো কি বুলি কোৱা হয় ফিশারম্যান এংলার হান্টার ফিশ মঙ্গার তো কারেক্ট আনসার কি হ'ব হেতু হ'ব এংলার হ'ব ঠিক আছে that which is not permissible is যেটো পারমিসিবল নহয় that means পারমিশন দিব নোৱাৰি avoid evil impermanence and prohibited কি হ'ব কারেক্ট আনসার হ'ব অপশন ডি prohibited ওকে ক্লিয়ার নেক্সট কোয়েশ্চন নম্বৰ 6 এ সেলার অফ কেকস যে কেক বিক্ৰী কৰে সেলার অফ কেক কি বুলি কোৱা হয় কনফেকশনার সেলসম্যান বেকাৰ কেক সেলার কি হ'ব শুদ্ধ উত্তৰ অপশন এ হ'ব শুদ্ধ উত্তৰ কনফেকশনার ঠিক আছে নেক্সট কোয়েশ্চন নম্বৰ 7 কিলিং অফ এ চাইল্ডক যদি হত্যা কৰে শিশুৰ হত্যা কৰাটো কি বুলি কোৱা হয় সুইসাইড ইনফেন্টিসাইড হোমিসাইড জেনোসাইড তো কারেক্ট আনসার হ'ব অপশন বি ইনফেন্টিসাইড নেক্সট কোয়েশ্চন নম্বৰ 8 এ গ্ৰুপ অফ গাৰ্লছৰ গ্ৰুপটোক একেলগে যেতিয়া বহুখিনি ছোৱালী থাকিব হেতু কি বুলি কোৱা হয় বেবি কনভে ট্ৰুপ আৰু কটৰে কি হ'ব শুদ্ধ উত্তৰটো হ'ব ইয়াতে অপশন এ বেবি বুলি কোৱা হয় ঠিক আছে নেক্সট কোয়েশ্চন নম্বৰ 9 এ ৰেমেডি অফ অল ডিজিজ এটা ডিজিজৰ কি গোটেই কিটা ডিজিজৰ অল ডিজিজৰ এটাই ৰেমেডি এটাই দ্যাট মিন্স আপোনাৰ মেডিসিন অল ডিজিজৰ এটাই ৰেমেডি হেতু কি বুলি কোৱা হয় পেনিকিয়া হোমিওপ্যাথি আছে এলোপ্যাথি এন্ড টনিক কারেক্ট আনসার হ'ব অপশন এ পেনিকিয়া ওকে নেক্সট কোয়েশ্চন লৈ আহিছো নেক্সট কোয়েশ্চন নম্বৰ 10 ড্রাই ওয়েদার উইথ নো ৰেইনফল শুকান বতৰ যত ৰেইনফল নহয় অসমীয়াত যেটো কোৱা হয় খৰাং বুলি ক'ব পাৰি অসমীয়াত তো হেতুক এটা শব্দত ইংলিশত কি বুলি কোৱা হয় হেতুক আমি কি বুলি কওঁ ড্ৰট বুলি কওঁ আমি জানো ডিজাৰ্টটো নহয় নান নহয় তো ড্ৰটৰ এই দুটা একেই আছে বাট অকমান হলনি কৰি দিয়া আছে ওয়ার্ডটো কোনটো শুদ্ধ হ'ব ডি আৰ এ ইউ হ'ব নে ডি আৰ অ ইউ হ'ব তো কারেক্ট হ'ব ডি আৰ অ ইউ জি এইচ টি ওকে ক্লিয়ার নেক্সট এন অফিস উইথ এ স্যালারি বাট নো ওয়ার্ক এটা অফিস যত স্যালারিটো দিয়া হয় কিন্তু তাত কাম একোই নাই হেতু কেনেকুৱা ধৰণৰ অফিস হয় সিনেকিউৰ সিভিলৱেজ ইনসলভেন্ট অনাৰাৰী কি হ'ব তো কারেক্ট হ'ব অপশন এ সিনেকিউৰ ওকে ক্লিয়ার মনত থাকিব তো এইবিলাক বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা প্ৰশ্ন পাবই আপোনালোকে ষ্টাডি অফ এনচিয়েন্ট সিভিলাইজেশন প্ৰাচীন যিখিনি সভ্যতা আছে প্ৰাচীন সভ্যতাৰ অধ্যয়নক কি বুলি কোৱা হয় প্ৰাচীন সভ্যতাৰ অধ্যয়নক কি বুলি কোৱা হিষ্ট্ৰী এষ্ট্ৰোনমি এথোলজি আৰ্কিওলজি কি হ'ব কারেক্ট আনসার হ'ব আৰ্কিওলজি ঠিক আছে
নেক্সট কুৱেশ্যন নম্বৰ 13 এ চাইল্ড বৰ্ন আফটাৰ দ্য ডেথ অফ ইটছ ফাদাৰ এটা শিশু যি জন্ম কেতিয়া হয় তেখেতৰ দেউতাকৰ মৃত্যুৰ পিছত জন্ম হোৱা শিশুটোক কি বুলি কোৱা হয় ইয়াতে আছে অৰফান চলিঅ'কেও মনোলগ এণ্ড নান অফ দ্য এবভ কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চলিঅ'কৈ ঠিক আছে চলিঅ'কৈ নেক্সট কুৱেশ্যন নম্বৰ 14 চায়েন্স অফ হিউমেন মাইণ্ড অৰ বিহেভিয়াৰ হিউমেন মাইণ্ড নাইবা বিহেভিয়াৰৰ যিটো চায়েন্স সেইটো কি বুলি কোৱা হয় তো সেইটো কোৱা হয় সাইকোলজি বুলি আমি জানো বাট স্পেলিং কোনটো হ'ব ওকে স্পেলিং কোনটো হ'ব তো স্পেলিং যেটো শুদ্ধ হেতু হৈছে অপশ্যন এ PSYCHOLOGY সাইকোলজি ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 15 টু ৰান এৱে উইথ এ লাভাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত যেতিয়া পলাই যাব হেতুক ইংৰাজীত কি বুলি কোৱা হয় এস্কেপ এলপ চিট ডিসিসিভ কি হ'ব কাৰেক্ট আনসাৰ হোৱাট উইল বি দ্য কাৰেক্ট আনসাৰ কমেন্ট কৰিবা তোমালোকে কিমানটা শুদ্ধ হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি এলপ ওকে যিয়ে প্ৰেমিক বা প্ৰেমিকাৰ লগত পলাই যায় নেক্সট কুৱেশ্যন নম্বৰ 16 ফেয়াৰ অফ ক্লোজ অৰ ডাৰ্ক প্লেস বন্ধ জায়গা নাইবা অন্ধকাৰ জায়গাৰ অন্ধকাৰক যিয়ে ভয় কৰে যিগৰাকী ব্যক্তিয়ে তেনেকুৱা জায়গা ভয় কৰে হেতু কি বুলি কোনটো ফোবিয়া বুলি কোৱা হয় ক্লস্ট্ৰোফোবিয়া এক্ৰোফোবিয়া এগ্ৰোফোবিয়া নে এনোমোফোবিয়া তো কি হয় হেতু কোৱা হয় ক্লস্ট্ৰোফোবিয়া বুলি ওকে নেক্সট কুৱেশ্যন নম্বৰ 17 ডেট হুইচ ইজিলি বি ব্ৰোকেন যেটো সহজতে ভাঙিব পাৰি ইজিলি বি ব্ৰোকেন ডিভিজিবল ইনডাস্ট্ৰেকেবল ৰিভোকেবল এণ্ড ব্ৰিটেল তো কি হ'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি ব্ৰিটেল হ'ব ব্ৰিটেল ওকে নেক্সট কুৱেশ্যন নম্বৰ 18 ফ্লুৱেণ্ট এণ্ড ক্লিয়াৰ ইন স্পীচ যিয়ে স্পীচ দিয়াত বহুত ভাল ফ্লুৱেণ্ট হয় আৰু ক্লিয়াৰ হয় হেতু কি বুলি কোৱা হয় আৰ্টিকুলেট কনফিডেন্ট ব্ৰেভ ৰেচিপ্ৰকেট তো কি হ'ব কাৰেক্ট এনসাৰ হ'ব কোনটো আৰু হেতু হৈছে অপশ্যন এ আৰ্টিকুলেট বুলি কোৱা হয় কনফিডেন্ট ব্ৰেভ ৰেচিপ্ৰকেট নহয় নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ PDF দুটাৰ কথা কৈ আছো এই দুটা PDFৰ পৰা বহুত ভাল সহাৰি মই পাইছো এতিয়ালৈ বহুখিনি PDF আমাৰ সল্ড আউট হৈছে আৰু বহুতে ফিডবেক দিছে PDF কেটা কুৱেশ্যন লেভেলখিনি বহুত ভাল বুলি তো যিসকলে লোৱা নাই ল'ব পাৰিব ইয়াত আপোনালোকে জিকে আৰু সোশিয়েল ষ্টাডিজ এই দুটা টপিকৰ ওপৰত কুৱেশ্যন পাব ওকে জেনাৰেল ইংলিশ ইয়াতে ইনক্লুড নাই মই জনাই দিছো বহুতে লৈ পেলাই পিছত মোক কয় জেনাৰেল ইংলিশ নাই দেখোন ইয়াত বুলি ইয়াত লিখাই আছে কভাৰ পেজটোত কি টপিক আছে তো এইটো হৈছে 75 মক টেষ্ট সিৰিজ জিকে সোশিয়েল ষ্টাডিজ কাৰেন্ট এফেয়াৰ্স ইয়াতে আছে 300টা প্ৰশ্ন আৰু এইটো হৈছে 55 200 MCQ আপুনি পাব জিকে সোশিয়েল ষ্টাডিজ এডিআৰই গ্ৰেড 3 কাৰণে আৰু ইংলিশ মিডিয়ামত বনোৱা হৈছে দুইটা PDF যদি ল'ব বিচাৰে তেতিয়াহলে WhatsApp নম্বৰ মই এইটো দি দিছো স্ক্ৰিনত এই নম্বৰটোত WhatsApp কৰিলে আপোনালোকে PDF কেটা ক্ৰয় কৰিব পাৰিব আৰু দুইটা একেলগত ল'লে স্পেশাল অফাৰ এটা দি থকা আছে লগত আৰু এটা PDF নৰ্থ ইষ্টৰ PDF এটা ফ্ৰী দি থকা হৈছে যদি ল'ব বিচাৰে এই নম্বৰটোত WhatsApp কৰিব ওকে নেক্সট কুৱেশ্যন নম্বৰ 19 that which lasts for a short time যেটো বহু কম সময়ৰ কাৰণে থাকে হেতু কি বুলি কোৱা হয় এটা আছে ট্ৰানজিটৰি ৰটেটৰি পাৰ্মানেন্ট সিমেট্ৰি তো কি হ'ব তো বহুত দীঘলীয়াকে যেটো থকা হয় লং টাইম হেতু কোৱা হয় পাৰ্মানেন্ট বাট শৰ্ট টাইম হলে কি হয় ট্ৰানজিটৰি ওকে Next question number 20 a small village or a group of houses এখন সৰু গাঁও নাইবা যত একেলগে বহুত কেইটা ঘৰ আছে সেই গ্ৰুপটো কি বুলি কোৱা হয় স্মল ভিলেজ নাইবা গ্ৰুপ অফ হাউसेस হেমলেট গ্যালাক্সি কলনি কমিউনিটি কি ক'বা এটো শুদ্ধ উত্তৰ কি হ'ব তো এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেমলেট ওকে Next question number 21 one who accept pleasure and pain equally এনেকুৱা এগৰাকী ব্যক্তি যিয়ে সুখ আৰু দুখ দুইটাই একসেপ্ট কৰিব পাৰে সমানভাৱে সমান্তৰালকে সেইগৰাকী ব্যক্তিক কি বুলি কোৱা হয় স্টয়িক থেস্পিয়ান সেডিষ্ট ফিলান্থ্ৰপিষ্ট কাৰেক্ট কি হ'ব কাৰেক্ট হ'ব অপশ্যন এ স্টয়িক ওকে নেক্সট কুৱেশ্যন নম্বৰ 22 পে এটেনশন পে কৰাটোক কি বুলি কোৱা হয় look over heed glance at look after তো কি হ'ব কারেক্ট আনসার হ'ব পে অ্যাটেনশন টু কোৱা হয় হিট কৰা হিট HWD ঠিক আছে look over means to investigate কৰা আৰু look after means হৈছে কেয়াৰ লোৱা এটো নহয় ঠিক আছে
নেক্সট কুৱেশ্যন নম্বৰ 23 এ ষ্টেট হুৱেৰ ন' ল' অৰ অৰ্ডাৰ এক্সিষ্ট এনেকুৱা এখন দেশ য'ত কোনো ধৰণৰ ল' আৰু অৰ্ডাৰ নাই সেইখনক কি বুলি কোৱা হয় পলিগামি অপোগামি এনাৰ্কি মনাৰ্কি কি হ'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি এনাৰ্কি বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 24 এ ডক্টৰ হু ইজ স্পেচিয়েল ইন ডিজিজ অফ নোজ নাকৰ স্পেচিয়েলিষ্ট নাকৰ বেমাৰৰ স্পেচিয়েলিষ্ট যিগৰাকী ডক্টৰ সেইগৰাকীক কি বুলি কোৱা হয় ডাৰ্মাটলজিষ্ট হয় নেকি ডাৰ্মাটলজিষ্ট নহয় ডাৰ্মাটলজিষ্ট হৈছে স্কিনৰ ডক্টৰ কাৰ্ডিঅলজিষ্ট হয় নেকি কাৰ্ডিঅলজিষ্ট নহয় কাৰ্ডিঅলজিষ্ট হৈছে হাৰ্টৰ ডক্টৰ এইটো কোৱা হয় ৰাইন'লজিষ্ট ভেৰি ইম্পৰ্টেণ্ট ৰাইন'লজিষ্ট আৰু নিউৰ'লজিষ্ট নহয় নিউৰ'লজিষ্ট ব্ৰেইন বা নাৰ্ভৰ হয় এইটো আমি জানো তো শুদ্ধ উত্তৰ হ'ব ৰাইন'লজিষ্ট ওকে ভেৰি ইম্পৰ্টেণ্ট ষ্টাডি অফ বাৰ্ডছ পক্ষীৰ ষ্টাডিক অধ্যয়নক কি বুলি কোৱা হয় তো এইটো আমি জানো কি বুলি কোৱা হয় জুলজি জিঅ'লজি বটানী অৰ্নিথলজি কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি অৰ্নিথলজি ওকে নেক্সট কুৱেশ্যন নম্বৰ 26 that which is without opposition তো যেতিয়া কেতিয়াবা ইলেকশ্যন খেলিলে অপজিশ্যন নোহোৱাকৈ যিজন ব্যক্তি জয় হৈ যায় এনেকুৱা শুনিছে তো সেইটোক ইংৰাজীত এটা শব্দত কি বুলি কোৱা হয় সেইটোক কোৱা হয় এটা শব্দত কি বুলি ইউনানিমিয়াছ ওকে নেক্সট কুৱেশ্যন নম্বৰ 27 ওৱান হু ৱাক্স ইন শ্লিপ যিয়ে টোপনিত খোজ কাঢ়ে টোপনিত খোজ কঢ়া অভ্যাস যাৰ আছে সেইগৰাকী ব্যক্তিক ইংৰাজীত কি বুলি কোৱা হয় এটা শব্দত somnambulist ইন্ট্ৰভাৰ্ট ইগোইষ্ট স্লিপাৰ আৰু কাৰেক্ট এনসাৰটো ইয়াতে হ'ব অপশ্যন এ somnambulist ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 28 এ পাৰ্চন হু ইজ আনএবল টু পে হিজ ডেটছ যিয়ে তেওঁৰ ধাৰ মাৰিবলৈ সক্ষম নহয় সুধিছে আনএবল কৈছে আনএবল টু পে হিজ ডেটছ কি বুলি কোৱা হয় ইনচলভেণ্ট লেণ্ডাৰ বেংকাৰ ইম্পোষ্টাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ ইনচলভেণ্ট ওকে নেক্সট কুৱেশ্যন নম্বৰ 29 প্ৰডাকশ্যন অফ ৰ চিল্ক নট মিল্ক ওকে ৰ চিল্ক তো চিল্কৰ প্ৰডাকশ্যনটোক কি বুলি কোৱা হয় চেৰিকালচাৰ বুলি কোৱা হয় আমি জানো এই দুটাটো নহয় মেৰিকালচাৰ হৰ্টিকালচাৰ নহয় হৰ্টিকালচাৰ কি হয় ভেজিটেবল নাইবা প্লেণ্টছৰ ষ্টাডিটোক কোৱা হয় হৰ্টিকালচাৰ তো চেৰিকালচাৰ কোনটো স্পেলিং শুদ্ধ হয় আৰু সেইটো হৈছে অপশ্যন বি SERICULTURA চেৰিকালচাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 30 আৰু লাষ্ট কুৱেশ্যন এডিবল মিন্স এডিবলৰ মিনিংটো কি হয় cannot be edited cannot be eat worth eating cannot be deleted to edible AEDIBLE edible দেখি পেলাই নিশ্চয় এডিটৰ লগত কিবা এটা ৰিলেটেবল হয় নিচিনা লাগে বাট ৰিলেটেবল নহয় একচুৱেলি নহয় ডিলেট এডিটৰ লগত একো ৰিলেটেড নাই এইটো হৈছে ৱৰ্থ ইটিং যিটো খোৱাৰ যোগ্য হয় কিবা এটা বস্তু যদি খোৱাৰ যোগ্য হয় সেইটোক কোৱা হয় এডিবল বুলি ওকে ঠিক আছে ওকে তো এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ কাৰণে 30টা ওৱান ৱৰ্ড সাবষ্টিটিউশন কেনে পালে আপোনালোকে ফিডবেকবিলাক জনাই থাকিব আৰু এইখন হৈছে আসামিজ মিডিয়ামত বনোৱা ই-বুক PDF যদি আসামিজ মিডিয়ামত ই-বুক PDF বিচাৰি আছে তো এইখন আছে আমাৰ আসামিজ মিডিয়ামত ₹66 জিকে সোশ্যাল ষ্টাডিজ ইয়াতে কভাৰ কৰা হৈছে যদি ল'ব বিচাৰে হোৱাটছএপ নম্বৰ দি দিছোঁ লগত হোৱাটছএপত আমাক যোগাযোগ কৰিব ওকে সো দ্যাটছ অল ফৰ টুডে আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা আজিয়ে সাবস্ক্ৰাইব কৰি থওক পৰীক্ষাৰ আগলৈকে আপোনালোকে কন্টিনিউ ভিডিঅ' পাই থাকিব Till then, keep learning, keep sharing. See you soon.